Hello guys, welcome back to another video. আজি এই ভিডিওটো মাধ্যমে আপোনালোকৰ মাজলৈ গুৰুত্বপূৰ্ণ ইনফৰমেশন লৈ আহিছো যেসকলে আফটাৰ বিটেক যেসকলে এমটেকত এডমিশন ল'ব বিচাৰিছে আসাম ইঞ্জিনিয়াৰিং কলেজত তেখেতসকলৰ কাৰণে ফাইনালি ইতিমধ্যে নোটিছ আহি গৈছে যে পোষ্ট গ্ৰেজুৱেট এডমিশন 2025 যোনটো 2025-26 বৰ্ষৰ নটিফিকেশন হয় আজি এই ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাম আসাম ইঞ্জিনিয়াৰিং কলেজত এমটেকত এডমিশন ল'বলৈ ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশন ল'বলৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ কি ব্ৰাঞ্চ আছে কি ডিপাৰ্টমেন্টত আপোনালোকে এমটেক কৰিব পাৰিব আৰু সিলেকশন প্ৰসিডিউৰ সম্পূৰ্ণ তথ্য এপ্লিকেশন প্ৰসিডিউৰ গুটেখিনি ইনফৰমেশন আপোনালোকে এই ভিডিওটোৰ মাধ্যমে আপোনালোকে পাব গুটিকে ভিডিওটো সম্পূৰ্ণ চাব আৰু যেসকলে টেকনিক্যাল গাঁৱলী ইউটিউব চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ এই চেনেলটোৰ জৰিয়তে আপোনালোকে জব ৰিলেটেড ইনফৰমেশন সমূহ পাই থাকিব গুটিকে ভিডিওটোৰ মূল টপিকলৈ আহিছো মেইনলি অফিস অফ দা প্ৰিন্সিপাল আসাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা এটো নটিফিকেশন আহিছে আপোনালোকে নিশ্চয়কৈ জানে আসাম ইঞ্জিনিয়াৰিং কলেজত এমটেকৰ কোৰ্স প্ৰভাইড কৰা হয় ওকে বেসিক্যালি সিভিল ইঞ্জিনিয়াৰিং মেকানিক্যাল আৰু ইলেক্ট্ৰিক্যাল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ এমটেক কোৰ্স আছে ওকে ইয়াত উল্লেখ কৰা হৈছে এমটেকৰ কাৰণে ফাৰ্ষ্ট সেমিষ্টাৰৰ কাৰণে নতুনকৈ অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব ওকে সিভিল ইঞ্জিনিয়াৰিংৰ জিঅ টেকনিক্যাল ইঞ্জিনিয়াৰিং বা ওয়াটাৰ ৰিসোৰ্স ইঞ্জিনিয়াৰিং এই দুটা ডিপাৰ্টমেন্টত আপোনালোকে মেইনলি এই দুটা বিভাগত আপোনালোকে এমটেক কৰিব পাৰিব সিভিল ইঞ্জিনিয়াৰিংৰ বিটেক কৰা সকলে বাকি এমটেক মেকানিক্যালৰ কাৰণে ডাইৰেক্টলি মেকানিক্যাল ইঞ্জিনিয়াৰিং আছে ওকে আৰু ইলেক্ট্ৰিক্যাল যিসকলে বিটেক পাস কৰিছে তেখেতসকলৰ কাৰণে পাৱাৰ সিস্টেমত আপোনালোকে এমটেক কৰিব পাৰিব ওকে এতিয়া কথা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ভিডিওৰ আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে ব্যাচেলৰ অফ ডিগ্ৰী হোল্ডাৰ তেখেতসকলৰ কাৰণে ইঞ্জিনিয়াৰিং ডিসিপ্লিন ফ্ৰম এনি AICTE এপ্ৰুভ হ'ব লাগিব ওকে ইনষ্টিটিউট উইথ এ মিনিমাম এনেকুৱা নহয় যে গভৰ্ণমেণ্ট পৰা পাস কৰিলো আপোনালোকে অনলি গভৰ্ণমেণ্ট পাস কৰিব লাগিব গভৰ্ণমেণ্ট কলেজৰ পৰা পাস কৰিব লাগিব তেনেকুৱা নহয় AICTE এপ্ৰুভ যিকোনো ইউনিভাৰ্চিটিৰ পৰা পাস কৰিলে আপোনালোকে এডমিশন ল'ব পাৰিব বাট যদি আপোনালোকে জেনাৰেল কাষ্ট OBC কাষ্ট বা MOBC কাষ্টৰ হয় তেনেহলে 55% আপোনালোকে পাব লাগিব বিটেকত ওকে আৰু যদি অন্যথা যিসকলে SC আৰু ST ক্যান্ডিডেট তেখেতসকলৰ কাৰণে 50% মাৰ্ক পাব লাগিব দেন বি নম্বৰ অপচনত ইয়াত কোৱা হৈছে যে গেট স্কোৰ যদি থাকে আপোনালোকে ভ্যালিড গেট স্কোৰ থাকিব লাগিব তাৰ লগতে গেট স্কোৰ মতে আপোনালোকক সিলেকশন কৰা হ'ব বাট আৰু এটা কথা লিখা আছে ক্যান্ডিডেট উইদাউট গেট স্কোৰ মে অলসো আসলতে গেট স্কোৰ নাথাকিলেও যদি আপোনালোকে গেট এক্সাম দিয়া নাই তথাপি আপোনালোকে এডমিশন পাব আসলতে সেই কথাটো ইয়াত উল্লেখ কৰা হৈছে ওকে তথাপি আপোনালোকে গেট এক্সাম নিদিয়াকৈ এমটেকত এডমিশন ল'ব পাব পাৰে ওকে আৰু মেইনলি ক্যান্ডিডেট অনলি ফ্ৰম গভৰ্ণমেণ্ট অৰ্গানাইজেশ্যন যদি আপোনালোকে ধৰি লওক কোনো এটা কোম্পানীত চাকৰি কৰি আছে ঠিক আছে তাৰ পৰা যদি আপোনালোকে ধৰি লওক স্পন্সৰ কোৰ্সত এমটেক কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ কোম্পানীটো অনলি ফৰ গভৰ্ণমেণ্ট অৰ্গানাইজেশ্যন বা PSU সেক্টৰ পাব্লিক সেক্টৰ ইউনিট বা গভৰ্ণমেণ্ট আন্ডাৰটেকিং হ'ব লাগিব তেতিয়াহে আপোনালোকে কৰিব পাৰিব এটো আপোনালোকৰ বেসিক্যালি যেসকলে অলৰেডি জব কৰিছে তেখেতসকলে স্পন্সৰ কোৰ্সৰ কাৰণে এটো সি নম্বৰ টপিকটো কোৱা হৈছে বাকিটো আপোনালোকৰ ফ্ৰেছ ক্যান্ডিডেট সকলৰ কাৰণে ওকে Then selection procedure to mainly simply an admission test will be held for selection of candidates based on engineering technical component of the GATE syllabus okay GATE syllabus or মতে আপোনালোকৰ এটা এক্সাম হ'ব সেই এক্সামত আপোনালোকৰ যিমানখিনি মাৰ্ক পাব সেই মাৰ্ক অনুযায়ী কাট অফ অনুযায়ী আপোনালোকক সিটটো দিয়া হ'ব 70 MCQ টাইপৰ কোৱেশ্চন থাকিব okay then 4 mark hobo okay will be awarded for every correct answer and 1 mark will be deduct okay negative marking ase hedo apnalke mono rakhibo okay aru syllabus to mainly getor syllabus untu asalte okay getor syllabus onujai apnalokor nijor branch onujai apnalokor hedu exam hobo okay so yet koa hoise je the final merit list will be prepared by adding the marks scored in the admission test with the valid gate score if vacancy exists c number koa hoise if vacancy exists after considering candidates will with valid gate score candidate not having gate score will be considered based on marks obtained in the admission test তাৰপিছত ডি নম্বৰ দিছে ৰিজাৰ্ভেশন অফ সিট উইল বি মেড এজ পাৰ এক্সিস্টিং নৰ্মস এই পিডিএফটো আপোনালোকে ভালদৰে পঢ়িব পাৰিব এই পিডিএফটো আপোনালোকে টেকনিক্যাল গাউলিৰ যোনটো অফিচিয়েল টেলিগ্ৰাম চেনেল আছে এই ভিডিওটো ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংকটো পাই যাব তাত জয়েন হৈ লওক তাত আমি চাকৰি আপডেট সমূহ দি থাকো এই পিডিএফটো আপোনালোকে তাত পাই যাব ওকে
দেন ইয়াত উল্লেখ কৰা হৈছে এপ্লিকেশ্যন প্ৰচিডিউৰ এপ্লিকেশ্যনটো মেইনলি www.aec.ac.in এইটো ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব এপ্লিকেশ্যন ডেট কেইটা সেইটো আপোনালোকক জনাম এতিয়া আৰু সেই ডেট অনুযায়ী আপোনালোকে এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰিব ৱেবছাইটটো অকণমান পিছত আপোনালোকক শেষত দেখুৱাম ক'ত আপোনালোকে আপডেটটো পাব অ'কে দেন অকণমান দেখুৱাইছোঁ যে স্ক্ৰল ডাউন কৰি ইয়াত উল্লেখ কৰা মতে আপোনালোকৰ যোনটো এপ্লিকেশ্যন ফিজ অ'কে পে দ্য এপ্লিকেশ্যন ফিজ ₹2000 থ্ৰু দ্য ষ্টেট বেংক SBI কালেক্ট যোনটো লিংক প্ৰভাইডেড ইন দ্য এপ্লিকেণ্ট পৰ্টেল অ'কে SBI কালেক্টৰৰ সহায়ত আপোনালোকে যেতিয়া এপ্লাই কৰিব 2000 টকা পাৰ কেণ্ডিডেট আপোনালোকে এইটো দিব লাগিব অ'কে ফিল এপ্লিকেশ্যন ফ্ৰম দ্য এণ্টাৰ দ্য SBI কালেক্ট ৰেফাৰেঞ্চ নাম্বাৰ এইটো আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব এপ্লাই কৰাৰ সময়ত এপ্লিকেশ্যনৰ ৰেফাৰেঞ্চ নাম্বাৰ এটা পাব সেইটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো আচলতে যোনটো SBI কালেক্টৰ ৰেফাৰেঞ্চ নাম্বাৰ সেইটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মত আপোনালোকে এণ্টাৰ কৰিব লাগিব যোনটো আপোনালোকৰ পে'মেণ্ট কৰিব পে'মেণ্টৰ যোনটো SBI কালেক্টৰ ৰেফাৰেঞ্চ নাম্বাৰ সেই ৰেফাৰেঞ্চ নাম্বাৰটো ফিল এপ্লিকেশ্যন যোনটো কৰিব এপ্লাই কৰাৰ সময়ত তাত আপোনালোকে দিব লাগিব অ'কে তেতিয়াহে তেখেতসকলে ভেৰিফাই কৰিব পাৰিব আপোনালোকে 2000 টকা পে'মেণ্ট কৰিলে নাই এতিয়া ইম্পৰ্টেণ্ট ডেটছটো ইয়াত দিয়া হৈছে যে 15 জুনৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আৰু 30 জুনলৈকে আপোনালোকে ইয়াত উল্লেখ কৰা মতে 30 জুনলৈকে আপোনালোকে আবেদন কৰিব পাৰিব পৰ্টেলত অনলাইনৰ যোগেৰে অ'কে এতিয়া বহুতে কুৱেশ্যন কৰিব পাৰে যে 2025 বৰ্ষত যিসকলে পাছ আউট হ'ব তেখেতসকলে এপ্লাই কৰিব পাৰিব নে নাই এটা কথা আপোনালোকে তেখেতসকলেও এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত উল্লেখ কৰা মতে যিহেতু 50% মাৰ্ক থাকিব লাগিব তেতিয়া আপোনালোকে 50% ৰিজাল্ট ডিক্লেয়াৰ নিদিয়ালৈকে আপোনালোকে নিজৰ ফাইনেল মাৰ্কছটো গম ল'ব যদিহে আপোনালোকে এই 30 জুনৰ ভিতৰত যদি আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰে বা আপোনালোকৰ ৰিজাল্টটো দিয়ে যে যিসকলে HMৰ এক্সাম অলৰেডি দিছে বিটেকৰ অ'কে তেখেতসকলৰ যদি ৰিজাল্ট 30 জুলাইৰ ভিতৰত ঘোষণা কৰে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব নিশ্চয়কৈ কাৰণ ইয়াত ইলিজিবিলিটি ক্ৰাইটেৰিয়া মতে দিয়া হৈছে যে 50% মিনিমাম পাবই লাগিব অ'কে বা 55% অ'কে 9 জুলাইত আপোনালোকৰ এডমিট কাৰ্ড আহিব আৰু ডেট অফ এক্সামিনেশ্যন যোনটো এণ্ট্ৰেঞ্চ এক্সাম হ'ব MTech এডমিশ্যনৰ কাৰণে সেইটো 13 জুলাইত হোৱা বুলি ইয়াত উল্লেখ কৰিছে অ'কে মেইনলি এইটোৱে হ'ল প্ৰচিডিউৰ চিলেকশ্যন কেনেকৈ হ'ব তাৰপিছত আপোনালোকে ৰিজাল্ট যেতিয়া দিব সেই ৰিজাল্টৰ মাৰ্ক অনুযায়ী আপোনালোকে চিলেকশ্যন হ'ব যে আপোনালোকে এই AECত আছাম ইঞ্জিনিয়াৰিং কলেজত MTech কৰ্চটোৰ কাৰণে আপোনালোকে চিলেকশ্যন হ'ল নে নাই অনলাইনত নিজেই চেক কৰিব পাৰিব এতিয়া আপোনালোকৰ পৰ্টেলটো অকণমান থুলমূলকৈ দেখুৱাইছোঁ আপোনালোকে সেইটো পৰ্টেলত 15 জুনৰ পৰা যেতিয়ালৈকে 15 জুনৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব সো আপোনালোকে মেইনলি আছাম ইঞ্জিনিয়াৰিং কলেজৰ যোনটো অফিচিয়েল ৱেবছাইট www.aec.ac.in এইটো ৱেবছাইটত আপোনালোকে ডাইৰেক্টলি ভিজিট কৰিব আৰু আপোনালোকে এডমিশ্যনৰ কাৰণে আপোনালোকৰ ইয়াত পপ আপ হৈয়ে থাকিব যে MTech কৰ্চৰ কাৰণে নতুনকৈ এডমিশ্যন চলি আছে অ'কে সেইটো অপশ্যনত ক্লিক কৰিব অ'কে ইয়াত আপোনালোকে দেখিব পাৰিছে পোষ্ট গ্ৰেজুৱেট এডমিশ্যন এনেকৈ আপোনালোকৰ লিখা আহিছে ইয়াত দেখিব পাৰিছে ইয়াত পপ আপ হৈ আছে নটিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট এডমিশ্যন 2025 নটিচ ফৰ ছেকেণ্ড ছেমিষ্টাৰ এক্সামিনেশ্যন এনেকুৱা আহি থাকিব তো পোষ্ট গ্ৰেজুৱেট যোনটো অপশ্যন আছে তাত আপোনালোকে ডাইৰেক্টলি ক্লিক কৰি দিব পাৰে অ'কে অন্যথা আপোনালোকে যদি সেইটো পপ আপটো যিদিনাখন আপোনালোকে ৱেবছাইট চেক কৰে সেইদিনাখন যদি এই পপ আপটো নাহে তেনেহ'লে আপোনালোকে নটিফিকেশ্যন অপশ্যনত ডাইৰেক্টলি ক্লিক কৰিব ইয়াত নটিফিকেশ্যন অপশ্যন যোনটো আছে নটিফিকেশ্যনত ডাইৰেক্টলি ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি যি নটিফিকেশ্যন আহিছে সেইবোৰ ইয়াত আহি যাব অ'কে আপোনালোকে চেক কৰি ল'ব ইয়াত উল্লেখ কৰা মতে নটিচ বৰ্ড যোনটো অ'কে নটিচ বৰ্ড অপশ্যনত আপোনালোকে নিশ্চয়কৈ উল্লেখ কৰা মতে দেখিব পাৰে ইয়াত আহি গৈছে আপোনালোকে দেখিব পাৰিছে পোষ্ট গ্ৰেজুৱেট এডমিশ্যন 2025 অ'কে ইয়াৰ PDFটো এটাচমেণ্ট যোনটো 1 ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব অ'কে আৰু যিদিনাখন আপোনালোকৰ ধৰি লওক অনলাইন এপ্লাই কৰিবলগীয়া হ'ব সময়সীমা 15 জুনৰ পৰা ইয়াত আপোনালোকৰ লিংক জেনেৰেট হ'ব ইয়াত লিংকটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্টলি এডমিশ্যন পৰ্টেলত গৈ কেনে এডমিশ্যনৰ ফৰ্ম ফিল আপটো কৰিব পাৰিব অ'কে এইটো চিম্পলি প্ৰচেছ আপোনালোকে চিম্পল প্ৰচেছ মতে আপোনালোকে ফ'ল' কৰিব ডাইৰেক্টলি AEC ৱেবছাইটত যাব যোৱাৰ পিছত নটিফিকেশ্যন অপশ্যনত যাব পোষ্ট গ্ৰেজুৱেট এডমিশ্যন 2025 এইটো অপশ্যনত গৈ ইয়াত লিংক পাই যাব সেই লিংকটোত আপোনালোকে তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব অ'কে ফৰ্ম ফিল আপ কৰিব লাগিব নিজৰ ডিটেইলছ দিব লাগিব দেন ছাবমিশ্যন কৰিব পে'মেণ্ট কৰিব 2000 তো আজি ভিডিঅ' মাধ্যমেৰে বিতং তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে MTech কৰ্চৰ কাৰণে এডমিশ্যন কেনেকৈ কৰিব লাগিব চিলেকশ্যন প্ৰচিডিউৰ তাৰপিছত যোনবোৰ ডেট দিয়া হৈছিলে গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকক জনাইছোঁ এনি যদি কুৱেশ্যন থাকে আপোনালোকে কৰিব পাৰে এই যোনটো এডমিশ্যন ৰিলেটেড অ'কে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই